হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পুলিচে এজনক তহঁতৰ যে এইবিলাক কৰিব লাজ নালাগে নেকি, ভাল কাম এটাতো কৰিব পৰা বুলি কোৱাত যোনে মোৰ পঢ়া শুনাও নাই বেলেগৰ ঘৰত কাম কৰিব গ'লে ভদ্ৰ মানুহবোৰে বেয়া নজৰেদি চায়। পাণ তামোলৰ দোকান এখন দিবলৈ হ'লে হাতত টকা পইচা থাকিব লাগিব, মোৰ দেউতাও নাই। মাৰ দৰৱৰ বাবে বহুত পইচা লাগে, মই ইমানবোৰ টকা ক'ৰ পৰা পাম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত জোনৰ মাকে ৰাতিলৈকে ঘৰলৈ নহা দেখি মাকৰ চিন্তা হ'ব আৰু ৰাতি ৰাস্তাই ৰাস্তাই মাকে বিচাৰি ফুৰিব। আৰু তেতিয়া ডিংকিক দেখা পাব আৰু তই অকলে ৰাখিলি যে জোনবাই ক'ত বুলি সুধিব। আৰু তেতিয়া জোনে যে চাকৰি নকৰে চোৰহে কৰে আৰু চোৰ কৰিবলৈ যাওঁতে যে পুলিচে লৈ গৈছে সেই কথাটো মাকক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পুলিচে আজি জোনক কোন কোন আছে তোৰ গ্ৰুপত বুলি সুধিব আৰু তোৰ বছ কোন বুলি সুধিব। আৰু তেতিয়া জোনে নোকোৱা দেখি তোক জেলত পঠিয়াই দিম বুলি ক'ব। আৰু তেতিয়া জোনে কান্দি কান্দি তেনেকুৱা নকৰিব ছাৰ বুলি কোৱা দেখিবলৈ পাব। এতিয়া বাৰু জোনৰ কি হ'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।